আজি এই ঐতিহাসিক আমলখি দেৱালত আগৰ কেইবছৰৰ দৰে আগৰ আমি জনাত চুকাফাৰ যেতিয়া ৰাজধানী আছিল চৰাইদেউৰ পৰা আনি ইয়াত আপোনাৰ স্থান দিছিল এই দেওহাল। তেতিয়াৰ পৰা আমি জনাত আজিলৈকে সকলোবিলাক লাকোৱাবাসী লগ লাগি আমি এই কুম্ভা আগবঢ়াই আছোঁ। মেডাম বেপী আগবঢ়াই থকাৰ পিছত আজি আমাৰ গোটেই অনুষ্ঠানখিনি সুকলমে গোটেই লাকোৱাবাসী ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনেকৈ কৰি থাকিব পাৰোঁ সেইকাৰণে গোটেই ৰাইজক আমি সাঙুৰি এক কৰিবলৈ ইয়াত কোনো জাতিভেদ নাই, সকলো মানুহ আহি ইয়াত পূজা অৰ্চনা কৰিব পাৰে। আৰু ইয়াৰ পিছতে আছে আপোনাৰ 28ত আপোনাৰ উমফাটো আপোনালোকে গম পাব যে কিমান ডাঙৰকৈ পাতে আৰু তাত বহুতো বস্তু দৰকাৰ হয়, যেনেকৈ ম'হ বলি দিয়ে ইয়াত আৰু কিছু বস্তু দিয়ে। আজি মেডাম ভি আপোনালোকৰ ইয়াৰ যি পূজাৰ তাৎপৰ্য বিশেষ কি উদ্দেশ্য? আজি আমাৰ দেশৰ আৰু স্বাৰ্থৰ মানে ৰাইজৰ স্বাৰ্থৰ মংগলৰ অৰ্থে আচলতে আমি এই পূজাভাগি কৰোঁ। এই পূজাভাগি কৰি আহিছে আগৰ পৰাই আৰু আমিও তেনেকৈ ঠিক পালন কৰি আহিছোঁ।